মোৰ নাম মোহাম্মদ হাফিজুৰ ৰহমান আৰু হিনাখন কাজিয়াটো আমাৰ ঘৰৰ সন্মুখতে হৈছিল। যোৱা 18 তাৰিখে 6:30 বজাত যিটো ঘটনা হৈছিল সেইটো ঘটনা 12:30 বজাত হোৱা নাছিলে। কোনো নাবালিকাৰ সৈতে কোনো কুকৰ্ম কৰা নাছিলে। যিটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ'টো সম্পূৰ্ণ মিছা। সেইটো আমি ছ'চিয়েল মিডিয়া ধিক্কাৰ দিছোঁ। সেইটো সম্পূৰ্ণভাৱে মিছা প্ৰচাৰ কৰিছে আৰু কোনো 12:30 ঘটনা নাছিলে। সেইটো আছিলে সম্পূৰ্ণ 6:30 বজাত ঘটনা। আৰু 2 নম্বৰ কথা হৈছে যে যোনটো মুস্তাফা কামাল আজাহাৰীৰ লগত আমাৰ যিটো সংঘাত হৈছিলে সেইটো কিবা মাৰপিট ঠেলাঠেলি হৈছিলে। সেইটো আমাৰ খুব দুখিত। আমি সেইটো হ'ব নালাগিছিলে, কিন্তু গতিকে সেইটো যদি হৈছে তাৰ কাৰণে খুব আমি দুখিত। গতিকে অসমবাসী ৰাইজক কৈছোঁ যে এইবিলাক লৈ ব্যস্ত হৈ থাকিবলৈ নালাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে কথাখিনি শুনিলে নিজে। এতিয়া চাওক, যিবোৰ প্ৰচাৰ হৈছিলে সংবাদ মাধ্যমত, সেয়া আপোনালোকে নিজে ভাবি চাব কেনেকুৱা মিছা কথাবোৰ প্ৰচাৰ কৰিছে। কাৰোবাক অপমান এনেকে কৰিব নাপায়। একাংশ সাংবাদিক আছে, আপোনালোকে জানে, তেওঁলোকে আচলতে সত্য কথা প্ৰচাৰ কৰাটো চাগে তেওঁলোকে নিবিচাৰে, কিবা তেওঁলোকৰ লাভালাভৰ কাৰণে কাম কৰে। সেয়া ভুল কথা, এইবোৰ হ'ব নালাগে। আমি দেশখন কেনেকে আগবঢ়াম যদিহে আমাৰ সংবাদ মাধ্যমে ভুল কথা প্ৰচাৰ কৰে। গতিকে তেওঁলোকৰ বিপক্ষে যিটো আইনগত ব্যৱস্থা ল'ব লাগে, সংবাদ মাধ্যমৰ যিসকলে তেনেকুৱা ভুল কথা প্ৰচাৰ কৰিছে আমি ল'ম। আৰু যিখিনি আপোনালোকে শুনিছিলে কিবা নাবালিকাৰ কথা আৰু যিবোৰ শুনিছে চব মিছা কথা, এইবোৰ ভুৱা প্ৰচাৰ কৰিছিলে। এইবোৰ লৈ আপোনালোকে ব্যস্ত হৈ নাথাকিব। বাকী আমি সকলোৱে দেশৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰিব লাগে। আমি সদায় কৰি যাম। আপোনালোকে সুখে থাকক, শান্তিৰে থাকক। খুদা হাফিজ, আসসালামু আলাইকুম।